নৱাগতৰ শিমলুতোলাত কুমলীয়া যৌৱনৰ স্খলন, 2 যুৱকক আটক। নিচাজাতীয় সামগ্ৰীৰ ঘাটিত পৰিণত হৈছে নৱাগত শিমলুতোলা। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত নৱাগত শিমলুতোলা বজাৰত 2 নিচাসক্ত যুৱকক নিচাজাতীয় সামগ্ৰী আৰু চিৰিঞ্জসহ ৰাইজে হাতলতে আটক কৰি শিমলুতোলা আৰক্ষীক গতাই দিয়ে। আটকাধীন 2 যুৱক হ'ল নৱাগত শিমলুতোলা বজাৰৰ ছফিকুল আলী আৰু কামাৰপাটা গাঁৱৰ আব্দুৰ ৰহিম। স্থানীয় একাংশ সচেতন ৰাইজে আৰক্ষীৰ ঊৰ্ধ্বতম বিষয়াক অতি সোনকালে নৱাগত শিমলুতোলাত ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ দাবী জনায়। এইটোতো আমাৰ শিমলুতোলা মানে নৱাগত শিমলুতোলা ইয়াৰ আগতো আপোনালোকে জানেই ৰোজাৰ মাজত ৰমজান মাহতে ধৰা হ'ল। আজিও ঠিক ৰাতিপুৱাই আমি খবৰ পাই জিয়ান হাইস্কুলৰ ওচৰত গ'লোঁ। তাই 2জন ল'ৰাক মানে ড্ৰাগছ খোৱা অৱস্থাত আমি লগ পালোঁ আৰু এই এটা কণ্টেইনাৰো আছে আৰু লগত এটা চিৰিঞ্জো আছে। তেওঁ আমি আমাৰ বজাৰৰ যিটো আৰক্ষী টহল চকী তেওঁক আমি মাতিলোঁ। মাতাৰ পিছত তেওঁ মানে থানাত থৈ আহিল আৰক্ষী টহল চকীত। ইয়াৰ পৰা আৰু মাটিয়া থানাত মানে খবৰ দিলে। মাটিয়া থানাৰ ওচৰলৈ আহি ল'ৰা 2জনক মানে ইতিমধ্যে মানে লৈ গ'ল। এইখিনি আমি মানে যুৱক 2জনৰ নাম কি? ছফিকুল ইছলাম আৰু আব্দুৰ ৰহিম। এতিয়া কি দাবী জনাব যিহেতু শিমলুতোলাত মাজে মাজে ড্ৰাগছ বিৰোধী অভিযান চলে আৰু আটক কৰে, কি ক'ব? এইটো মানে এতিয়া চাওক, বহুত ল'ৰাই মানে ড্ৰাগছত মানে আসক্ত হৈ থাকে। এতিয়া কাৰ ল'ৰা কেনেকৈ মানে কৰে এইটোতো আমি গম নাপাওঁ। দাবী কি জনাব? এইটো আমি চৰকাৰক মানে প্ৰশাসনক মানে দাবী জনাইছোঁ যাতে আমাৰ এই অঞ্চলৰ পৰা মানে ড্ৰাগছ নিৰাময় হয়, তাৰ বাবে মানে প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। নৱাগত শিমলুতোলা জিএন হাইস্কুলৰ সন্মুখত 4জন ল'ৰা ড্ৰাগছত কিনা বেচাৰ সময়ত আমি 2জনক ধৰিছোঁ। ধৰি অনা নৱাগত শিমলুতোলা আৰক্ষীক গতাই দিছোঁ। আৰু আমি নৱাগত শিমলুতোলা যেতিয়া ড্ৰাগছত যেতিয়া আসক্ত হৈছে, সৰু ল'ৰা চবেই ড্ৰাগছত আসক্ত হৈ গৈছে। আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাওঁ যাতে আমাৰ শিমলুতোলাখন ড্ৰাগছমুক্ত কৰি আমাক সমূহ ৰাইজক সুখী কৰে যেন। কেইটা কণ্টেইনাৰ পাইছে? এটা কণ্টেইনাৰ ফুল, এটা কণ্টেইনাৰ পাইছোঁ আৰু 2টা যে দৌৰি গুচি গৈছে সেই 2টাৰ লগত আৰু বহুতখিনি আছিল, আমি ধৰিব পৰা নাই। টোটেল 4জন আছিল। 4জন আছিল। দেখা গৈছে ইয়াৰ আগতেও শিমলুতোলা ড্ৰাগছৰ বিৰোধী অভিযান চলিছে। ইয়াৰ আগতো শিমলুতোলা ড্ৰাগছৰ অভিযান বহুতো ঘৰত কৰিছে, কিন্তু শিমলুতোলা ড্ৰাগছত কোনো আসক্তমুক্ত এতিয়ালৈকে আৰক্ষী কৰিব পৰা নাই, কৰিব পৰা নাই। যাতে আমি আৰক্ষীৰ এই অনুৰোধ জনাওঁ সমূহ যিবিলাক ড্ৰাগছ আছে সকলোকে ড্ৰাগছ পৰা মুক্ত কৰি আনে আমাৰ শিমলুতোলা ৰাইজক যাতে অসীম সুখী কৰে যেন। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।